Good morning guys, welcome back to my channel. মোৰ মানে অলপ AMSৰ প্ৰব্লেম হৈছে যোনটো acute mountain sickness বুলি কয় সেইটো কাৰণে মানে অলপ যোৱা কালি পুৰহি মানে গাটো বেয়া আছিল এদিন এনেও আমাৰ লেহত ষ্টে আছিল ক্লাইমেটটো এক্লিমেটাইজেশ্যন কৰিবলৈ সেইটো কাৰণে দৰব সৰব খালো যোৱা কালি ইভিনিঙৰ পৰা ভাল পাই গৈছো এতিয়া আমি নুব্ৰা ভেলি প্লেন অন ৰাখিছো নুব্ৰা ভেলি গুচি যাম প্লেন অলমোষ্ট কেনচেলে হৈছিলে তাৰপিছত অংশুমানৰ মুড বেয়া হৈ গৈছিলে পিছত আৰু বহুত এতিয়া মোৰো গাটো ভাল হৈ গ'ল সেইটো কাৰণে নুব্ৰা ভেলি গৈ আছোঁ যাওঁতে খালি এটাই প্ৰব্লেম আছে এতিয়া খাৰডুংলা হৈ যাব লাগিব খাৰডুংলা পাছ ইজ এৰাউণ্ড 18,000 ফিট তাতে যদি আৰু গা বেয়া হয় ৰখাটো পইচা নাহে জাষ্ট এবাৰ ৰখিব পাৰোঁ ৰখিলেও তাৰপিছত লগালগ নামি যাম তাৰপিছত তাতে আপোনালোকৰ দীক্ষিত মনেষ্ট্ৰী আছে টুক বুলি এখন ভিলেজ আছে যদি পাৰোঁ যাম আৰু তাতে চেণ্ড ডিউনছ আছে কেমেল ডাবল হাম্প কেমেলটো থাকে সেইবিলাক চাম চাই মেলি আমি আজি ষ্টে কৰি কালি ডিচাইড কৰিম কি হয় মোৰ যিহেতু চ'লো ড্ৰাইভিং মই কৰিব লগা হয় যদি চাই লওঁ যদি ঠিকে থাকোঁ তেতিয়াহ'লে পেংগং যাম নাইবা হ'লে আকৌ এইপিনেদি লেহ হৈ পেলাই জম্মু হৈ পেলাই আমি ওলাই যাম ত' চাই থাকিব ব্লগটো ডাঙৰ ডাঙৰ আৰ্মি কনভয় আছে ইয়াতে ইয়াতে এটা চেক পোষ্ট পাইছোঁ ইয়াতে ILP-টো চেক কৰিব নাইট পাৰ্মিটটো অংশমানক পঠাই দিছোঁ মই বেছি মানে খোজকাঢ়ি নকৰোঁ যিহেতু অলপ AMSৰ প্ৰব্লেম চলি আছে মোৰ যদি মাতে আৰু যাম আৰু মই এটলাষ্ট খাৰডুংলা টপ পাই গ'লোঁ ফটো উঠা ভিৰ মানুহ খাৰডুংলা পাছ পাৰ হ'লোঁ বেছি টাইম ৰখোৱা নাই এটা ফটো এটা লৈছোঁ ওলাই গৈছোঁ ইয়াতে উশাহ ল'বলৈ দিগদাৰ এৰাউণ্ড 18,000 ফিট 17,700 চামথিং মই আগতে যিমান মাৰিছোঁ মানে মেক্সিমাম আপোনালোকৰ 14,000 ফিট মাৰিছোঁ আৰু 14,700 ফিট মাৰিছোঁ লাচেন চাচেন মাৰিছোঁ পাৰালা বুমলা মাৰিছোঁ ইয়াৰ মানে ট্ৰেইনটো অলপ বেলেগ টাইপ ড্ৰাই থিন ইয়াৰ চ' মই এবাৰ এটা ভিডিঅ' লাষ্টত লাগিলে দি দিম কি প্ৰিপাৰেশ্যন ল'ব লাগে কি লাগে মই ঠিক প্ৰিপাৰেশ্যন লৈছোঁ সেইটো কাৰণে মোৰ কালি ঠিক হৈ গৈছে এতিয়া কথা ক'বলৈ মানে অলপ প্ৰব্লেম হৈ যায় সেইটো কাৰণে লগালগ আমি ডিচেণ্ড কৰি দিছোঁ অকল এৰাউণ্ড 5 মিনিটছো থকা নাই ফটো লৈছোঁ গুচি গৈছোঁ লুক এট দ্য ভেলি বিউটিফুল ভেলি এখন খাৰডুং বুলি পেলাই গাঁও এখন সৰু গাঁও এখন ক্ৰছ কৰিলোঁ এতিয়া আমি প্ৰথম যাম দীক্ষিত মনেষ্ট্ৰী চাম তাৰপিছত আমি হুণ্ডাৰ বুলি জেগাটোত যাম নুব্ৰা ভেলিতে আছে হুণ্ডাৰত আপোনাৰ মানে হেৰি আমাৰ হোটেলখন আছে হোটেলত প্ৰথম দীক্ষিত মনেষ্ট্ৰী চাম তাৰপিছত হুণ্ডাৰত আমি চেক ইন কৰি পেলাই আৰু অলপ আগুৱাই গৈ পেলাই হোটেল পৰা মানে ইপিনে ইটো চাইডে আছে আৰু ক্ৰছ কৰি হোটেল ক্ৰছ কৰি আপোনাৰ চেণ্ড ডিউনছখন আছে মানে নুব্ৰা ভেলি চেণ্ড ডিউন তাতে যাম আৰু 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত পাই যাব লাগে দীক্ষিত মনেষ্ট্ৰী 1 ঘণ্টা 1.5 ঘণ্টাত পাব লাগে 1.5 আৱাৰ্ছৰ ভিতৰত গাড়ীখন অলপ ফচি গ'ল টানি আছোঁ এটা পাৰ্কিং কৰোঁতে ফচি গ'লোঁ পেট্ৰল পাম্প এটা আহি পাইছোঁ পেট্ৰল পাম্প বোলে এটাই বোলে তেল নাই অমুক নাই তমুক নাই এটা ঠিকেই তেল আছে আমি য'ত বিচাৰিছোঁ তাতে তেল আছে গাড়ীখনো ফচি গৈছিলে ওলালোঁ আমি দীক্ষিত মনেষ্ট্ৰী আহি গৈছোঁ আৰু এইটো ওপৰত চাব এইটো ফেমাছ মনেষ্ট্ৰী হয় এইটো এৰাউণ্ড 12,000 ফিটত আছে নেকি এতিয়া 12,000 ফিট এনেকুৱাই হ'ব দীক্ষিত মনেষ্ট্ৰী
ধুনীয়া ভেলি চাওক। এইটো এটা স্তূপা, আমি গ'লোঁ কিন্তু ইমান আৰু স্তূপাটোত নোসোমালোঁ, আমি ওপৰত নুঠিলোৱে, কাৰণ ইয়াতে আমি উঠোঁতে বহুত ক্লাইম্ব কৰিব লাগে, বহুত চিৰি আছে। ইয়াতে চবে ফটো তুলি আছে। এইটো মনেষ্ট্ৰিটো আপোনাৰ দীক্ষিত মনেষ্ট্ৰি, এইটো আপোনাৰ 14th চেঞ্চুৰীত বনাইছে। নুব্ৰা ভেলি পাই গ'লোঁ। দীক্ষিত মনেষ্ট্ৰিটো চাই মানে নুব্ৰাটো এতিয়া অন দ্য ৱে আমাৰ ইয়াতে আমি থাকিম এতিয়া, ইয়াতে হোটেল আছে। আৰু আগলৈ অকণমান দূৰ আগত গৈ পেলাই আমি আমাৰ গেষ্ট হাউচ পাই গ'লোঁ। এইটোতে বুক কৰিছিলোঁ, ৱাচান গেষ্ট হাউচ। আমি এতিয়া চেণ্ড ডিউনছ চাব গৈ আছোঁ, আৰু তাতে ডাবল হাম্প কেমেল। আহি পাই গৈছোঁ, চাওঁ ইয়াতে কি আছে। দুনিয়াত মানুহে মানুহ। ইয়াতে টিকেট কৰিলোঁ 500 আৰু 700 টিকেটছ। এইটোৱে হ'ল ডাবল হাম্প কেমেলছ। আমিও এতিয়া ৰাইড ল'ম। তো আজি আমি নুব্ৰা ভেলীত কালি ষ্টে কৰিলোঁ। নুব্ৰা ভেলী অলপ আপোনালোকক দেখালোঁ, বিশেষ একো ইমান খাচ নাই আৰু মইতো ইমান মানে খাচ পোৱা নাই আৰু। সেই ডাবল হাম্প কেমেল আছে, ATV ৰাইট চাইড আছে, আৰু সেই জিপ লাইনিং আছে, সেইবিলাকে। এতিয়া আমি গৈ আছোঁ পেংগং লেক যাম। পেংগং লেক অলপ মানে সোনকালে যাব লাগিছিলে, 7টা বজাত ওলাই যাব লাগে, কাৰণ কিয় কিছুমান মানে অলপ ৰাস্তা আছে য'ত মানে গ্লেচিয়াৰবিলাক মানে পানীবিলাক মানে 1টা বজাৰ ভিতৰত মানে 10টা 11টা 12টাৰ ভিতৰত মানে ধৰক অলপ মানে পানী হৈ যায়, মানে গ্লেচিয়াৰবিলাক মানে গলি যায়। চ' ইয়াতে মানুহবিলাক কৈছে সোনকালে যাব লাগিছিলে, মানে অলপ লেট হৈ গ'লোঁ। গৈ চাওঁ কি হয়। যদি বেছি প্ৰব্লেম হয় আকৌ ৰিটাৰ্ণ কৰি দিম, আৰু আকৌ ৰিটাৰ্ণ কৰি ইয়াতে আহি আকৌ সিপিনে লে হৈ পেলাই আকৌ আগৰ ৰাস্তাতে ওলাই যাম আৰু। তো আপোনালোকৰ জিপ লাইন নুব্ৰা ভেলীতে অলপ, আমি পেংগঙৰ ৰাস্তাতে পাই মানে লেহৰ ৰাস্তাতে আছে। আৰু এইটো হাইৱেটো চাওক তলত। চ' আমি এটা ডাইভাৰশ্যন পাই গৈছোঁ। এইপিনে আপোনালোকৰ পেংগং লেক যাব, আৰু এইবিলাক কিবা বেলেগ জেগা আছে। এইপিনে আপোনালোকৰ লে যাব, আমি এইপিনে ডাইভাৰশ্যন লৈ যাম। ইয়াতে অলপ আগত আহি পেলাই কৈছে যে বোলে আগত বোলে ৰোড ব্লক আছে। এতিয়া তলেদি পেলাই এটা ৰাস্তা আছে, এনেকৈ গোটেই পাথৰ পৰি আছে। এইখিনিৰ পৰা পাথৰ পৰিছে, আগত বোলে পূৰা ব্লক। সেইটো কাৰণে তলেদি পেলাই কোনটো ৰাস্তা আমিও চিনি নাপাওঁ। এতিয়া কৈছে আগেদি যাব পাৰিবি, গাড়ী যাব। এতিয়া সেইটো ৰাস্তাত এৰি পেলাই গৈ থাকিম। ব্লক ৰমানো। এতিয়া এইখন আপোনাৰ ইন'ভাখন যে গৈ আছে, ই জানে বোলে আৰু এটা ৰাস্তা আছে, এইপিনে দি পেলাই গৈ থাকিম আৰু তাৰ পিছে পিছে। এতিয়া 100 কিলোমিটাৰ 100 কিমান কিলোমিটাৰ আছে, ইয়াৰ পৰা যদি 100 কিমান কিলোমিটাৰ অফ ৰ'ডিং হয় হৈছে আৰু আজি। হৈছে আৰু এতিয়া টোটেল অফ ৰ'ডিং হ'ব আজি। আৰু এইটো ৰাস্তা এতিয়া বন্ধৰ কাৰণে এতিয়া পিন্ধি যোৱাই থাকিব লাগিব। আৰু ইয়াৰ পিছে পিছে আৰু আমিতো চিনি নাপাওঁ, ইয়াৰ পিছে পিছে গৈ থাকিম আৰু।
ব্ৰিজখন পাৰ হৈ এতিয়া আপোনাৰ মানে ৰাইট চাইডে গুচি যাম। সৰু গাড়ীবিলাক যাব পাৰিব, ডাঙৰ গাড়ী নোৱাৰিব যাব। ডেজাৰ্ট টাইপ কিবা জেগা দেখোন। এতিয়া আহি আছোঁ আৰু ই আৰু যদি লৈ গৈ আছে গৈ আছোঁ আৰু। ৰাস্তা চাওক গাইজ, কি ডেঞ্জাৰ ৰাস্তা, একো ধৰিবই নোৱাৰি। হেভি। আৰু এই নদীখন এখন নুব্ৰা ৰিভাৰ, কেনেকুৱা স্পীড আছে। এটা ভুল শেষ। কোনোবা যদি আহিব খোজে মই পেংগং লেকলৈ মানে ৰেকমেণ্ড নকৰিম। যদি মানে এক্সট্ৰিম এডভেঞ্চাৰ ভাল পায় তেতিয়াহ'লে আহিব পাৰে, একো নাই। চাওক, মন যদি আছে আহি যাব, ইমান চিন্তা কৰি লাভ নাই। খালি মানে গাড়ী চাড়ী ইয়াতে নাই, এখন দুখন পাব মাজে মাজে, আৰু যদি কিবা হয় আৰু সিহঁতি আৰু যি কৰে কৰিব আৰু। এণ্টায়াৰ ৰাস্তাত মই বেছি আৰু বাইকাৰ্ছ পাম। বাইকাৰ্ছে আমাৰ গাড়ীবিলাকক কি হেল্প কৰিব, তেনেকৈ হেল্প কৰিব নোৱাৰে। বহুত কেয়াৰফুলি চলাব লাগিব। মাৰিবলৈ ইয়াতে চলোৱাৰ অলপ প্ৰব্লেম আছে। কি কৰিলে চবেই ইয়াতে এতিয়া আপোনাৰ ৱাটাৰ ক্ৰচিং এটা আছে। ইয়াতে মানে গ্লেচিয়াৰবিলাক চব মেল্ট হৈ এইটো জাম এটা লাগি গৈছে। ये আৰু ফচা ভয় দিয়ে ওলাই গ'লো। চব চলোৱা টেকনিক। পেংগং লেকৰ অৱস্থা চাওক, পেংগং লেকৰ ৰাস্তা। এট লাষ্ট পেংগং লেক আহি পালোঁ। এইটো পেংগং লেক, আমাৰ একদম লেকৰ কিনাৰতে ৰুম লৈছোঁ। চাওঁ কেনেকুৱা কি হয় আৰু। এইটোৱে, এইটো বহুত লম্বা, বহুত আগলৈকে যাব পাৰে। এইটো বিউটিফুল পেংগং লেক। আমাৰ এইটো কটেজ, অংশুমানৰ এইটো ৰুম লৈছে, মই এইটো ৰুম লৈছোঁ। বেয়া নহয়, চলি যাব আৰু। এইটো
ৱাশৰুম ঠিক আছে। এইবিলাক চব মানে আপোনাৰ ছিজনেল চলে, তো ইহঁতৰ ইমান ঠাণ্ডা দিনতো বৰফ থাকে, ইমান মানুহ নাহে। ঠিকে, ৰাতিপুৱা 8:30 বজাৰ পৰা গাড়ী চলাইছোঁ, জামত ফচিলোঁ, কি নহ'ল, আহি পেলাই পালোঁ এতিয়া। এই চাওকচোন কেনেকুৱা বৰষুণ, ওলাব নোৱাৰি ইয়াতে, মানে এনেকুৱা বতাহ, এনেকুৱা বৰষুণ। এইটোৱে পেংগং লেক। ইহঁতে কৈছে বৰষুণ বেছি টাইম নাথাকে, ইয়াতে গুচি যায়। থ্ৰী ইডিয়টছ মুভিখন যে শ্বুটিং হৈছিলে সেইখিনিয়ে। চবেই ইয়াতে বৰষুণ আহিলে, মানে বিৰাট জোৰে বৰষুণ আহিলে, এতিয়া বৰষুণ গৈছে, চবেই ইয়াতে ভিৰ লাগি গৈছে ফটো উঠিব। তো পেংগং লেক আহিলোঁ, অলপ চালোঁ, বৰষুণো আহিলে অলপ, আৰু অলপ চাহ খাই আছোঁ। বাকী ব্লগটো ইয়াতে অকণমান লম্বা হ'ব পাৰে, এইটো ব্লগ চলিব, অলপ লম্বা হ'লে চাব বস্তুবিলাক। যদি অহা প্লেনিঙো থাকে, গোটেই ৰুটটো কোৱা আছে, প্লাছ মই মানে হোটেলৰ ফোন নাম্বাৰবিলাক ইমান এইবাৰ ভৰোৱা হোৱা নাই। কমেণ্টছ কৰি দিব, পিন কৰি দিব, মই তেতিয়া হোটেলৰ নাম্বাৰবিলাক চব দি দিম, তেতিয়া অলপমান ভাল হ'ব যদি অহা প্লেনিং কোনোবাই কৰে। চ' ইয়াতে মই ব্লগটো 2 দিনৰে হ'ব, 2 দিনৰ ব্লগটো এণ্ড কৰিম। চ' যদি ব্লগটো ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিব গাইজ। থেংক ইউ।